আমাৰ এই পেট্ৰলিং পাৰ্টি পদঞ্জ থানা পেট্ৰলিং পাৰ্টি যোৱা নিশা পেট্ৰলিং কৰি থাকোঁতে হোটেল বিলাস বৰা চাৰ্ভিচৰ হোটেল বিলাস আছে তাতে দেখা পালে বিভিন্ন ধৰণৰ ব্যক্তি তাতে আছে আৰু ল'ৰা ছোৱালীৰ লক্ষ্য শুনিছে তাতে গৈ চেকিং কৰাতে গম পোৱা গ'ল যে তাতে ইমৰেল এক্টিভিটি চলি আছে এই সংক্ৰান্তে হোটেলৰ মেনেজাৰ সীমান্ত বৰা আৰু যোনে হোটেল চলাই আছে কিৰণ কুমাৰ গগৈ এই দুজন চলাই আছে তেওঁলোকক প্ৰাপ্ত কৰি অনা হয় আৰু সোধ কৰি তদন্ত কৰিব আমি গম পালোঁ যে ইমৰেল এক্টিভিটি তাতে লাষ্ট 3-4 মান্থৰ চলি আছে এই সংক্ৰান্তে আমি ইমৰেল ট্ৰেফিকিং এক্টৰ আণ্ডাৰত আমি কেছ এটা ৰুজু কৰিম আৰু এছ পালোঁ আমি একশ্যন ল'ম হয়তো এছ পালোঁ আমি কিমান দিনৰ পৰা এই কাৰ্যৰ লগত তেওঁলোক জড়িত বুলি কৈছে আমি এতিয়া ফিল্ডৰ দোকানত গম পাইছোঁ কিৰণ গগৈ বুলি যিজন আছে কিৰণ গগৈ এৰেষ্ট কৰা হৈছে তেখেতক যিজন স্বত্বাধিকাৰী হয় হোটেলখন হয় কি পাইছে তেওঁলোক ইয়াত তথ্য আছে আমাৰ এভিডেন্স আমি পাইছোঁ যে এক্টিভিটি চলি আছে লাষ্ট 3 মান্থছ আমাৰ এই পেট্ৰলিং পাৰ্টি পদঞ্জ থানা পেট্ৰলিং পাৰ্টি যোৱা নিশা পেট্ৰলিং কৰি থাকোঁতে হোটেল বিলাস বৰা চাৰ্ভিচৰ হোটেল বিলাস আছে তাতে দেখা পালে বিভিন্ন ধৰণৰ ব্যক্তি তাতে আছে আৰু ল'ৰা ছোৱালীৰ লক্ষ্য শুনিছে তাতে গৈ চেকিং কৰাতে গম পোৱা গ'ল যে তাতে ইমৰেল এক্টিভিটি চলি আছে এই সংক্ৰান্তে হোটেলৰ মেনেজাৰ সীমান্ত বৰা আৰু যোনে হোটেল চলাই আছে কিৰণ কুমাৰ গগৈ এই দুজন চলাই আছে তেওঁলোকক প্ৰাপ্ত কৰি অনা হয় আৰু সোধ কৰি তদন্ত কৰিব আমি গম পালোঁ যে ইমৰেল এক্টিভিটি তাতে লাষ্ট 3-4 মান্থৰ চলি আছে এই সংক্ৰান্তে আমি ইমৰেল ট্ৰেফিকিং এক্টৰ আণ্ডাৰত আমি কেছ এটা ৰুজু কৰিম আৰু এছ পালোঁ আমি একশ্যন ল'ম হয়তো এছ পালোঁ আমি কিমান দিনৰ পৰা এই কাৰ্যৰ লগত তেওঁলোক জড়িত বুলি কৈছে আমি এতিয়া ফিল্ডৰ দোকানত গম পাইছোঁ কিৰণ গগৈ বুলি যিজন আছে কিৰণ গগৈ এৰেষ্ট কৰা হৈছে তেখেতক যিজন স্বত্বাধিকাৰী হয় হোটেলখন হয় কি পাইছে তেওঁলোক ইয়াত তথ্য আছে আমাৰ এভিডেন্স আমি পাইছোঁ যে এক্টিভিটি চলি আছে লাষ্ট 3 মান্থছ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ